৪২ দিনত প্ৰিমিয়াম কোম্পানীৰ মুৰ্গী যিহেতু লিফটিং আজি যিহেতু হৈ গ'ল হয় প্ৰিয় ফাৰ্মাৰসকল ৪২ দিনত যিহেতু কোম্পানী 2 কেজি 100 প্লাছত যেতিয়া মুৰ্গী হৈ গ'ল মোৰ ফাৰ্মত এতিয়া যিহেতু মুৰ্গী লিফটিং কৰিব যিহেতু আহি গৈছে দাদাই আৰু এতিয়া মোৰ যিহেতু ফাৰ্মত আজি যিহেতু ৰাতি গাড়ী লাগি গৈছে লিফটিঙৰ কাৰণে এতিয়া প্ৰিয় ফাৰ্মাৰসকল যদি আপোনালোকক যদি ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিবলৈ একেবাৰে নাপাহৰিব প্ৰিয় ফাৰ্মাৰসকলে এইটো আপোনালোকৰ বহিচাক এইটো মোৰ ৰাজু ঠাকুৰী যিহেতু নামত আছে আপোনালোকে ধুনীয়াকৈ চাব পাৰে মোৰ তাত কিমান মুৰ্গী দিছিলে আৰু আজি যদি মোৰ লিফটিং হোৱাৰ ডিচি যিমান সময় জিচি আছে যোনটো আপোনাৰ যিবিলাক লিফটিঙৰ সময়ত লিখা যিবিলাক জিচি সেইবিলাক গোটেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে তাৰ আগতে যিহেতু পোনপ্ৰথমে বহি যিহেতু চোৱাটো খুবেই দৰকাৰী আজিৰ ডেটত মোৰ মৰ্টেলিটি পাৰ্চেণ্ট কিমান হৈছে আৰু আজি কিমান মুৰ্গী মোৰ যিহেতু ফাৰ্মৰ পৰা লিফটিং হ'ব আৰু তাৰ উপৰিও মোৰ এইবাৰত FCR আৰু CFCR যিহেতু তাৰ আগন্তুক ভিডিঅ' যিহেতু যেনেধৰণে দিছিলোঁ সেনেধৰণে আছেনে নাই আৰু তাৰ উপৰিও ৰিজাল্ট মোৰ কিমান ভাল হৈছে সেইটো আপোনালোকে সবিশেষে চাব পাৰে এইটো যিহেতু গোটেই দানাৰ যিহেতু হিচাপ আছে এইটোতো মই আগৰ ভিডিঅ'টোত গোটেই দিয়ে দিছোঁ মই আজি থুলমূলকৈহে যিহেতু ভিডিঅ'টো বনাইছোঁ আপোনালোকে চাব পাৰিছে এইটো ৪২ দিনত কিন্তু টোটেলি লিফটিং হৈছে যোনটো লেম্বাৰ্ট আছিলে ৪৩ দিনত এইটো ছুপাৰভাইজাৰে যিহেতু আহি লিখিছে লেম্বাৰ্ট মালৰ কাৰণে যিহেতু 1.65 যিহেতু FCR আৰু CFCRও যিহেতু এইটো ৪২ দিনত 1.63 পিছত লিখিছে 1.65 যিহেতু লেম্বাৰ্ট পিছত যিহেতু মাল উঠিছে সেইটো যিহেতু আপোনালোকক দেখুৱাই দিম আৰু লেম্বাৰ্ট মাল মোৰ কেজি কিমান হৈছে আৰু সেইটো মই আপোনালোকক দেখুৱাই দিম যিহেতু ক'বলৈ যদি কয় আপোনালোকে নিজেও যিহেতু এইবিলাক A to Z মানে ৰিজাল্টটো ওলাব পাৰিব যিহেতু প্ৰিয় ফাৰ্মাৰসকল গৰম দিনত কিন্তু ইমান হাইফাই ৰিজাল্ট কিন্তু আপুনি দিব নোৱাৰে তথাপিও মোটামুটি যিমান হৈছে সেইখিনি কিন্তু ভালে এইবিলাক যিহেতু দানাৰ যিবিলাক ৰিচিপ্ট সেইবিলাক হয় দানাৰ যিহেতু চালান বুলি কোৱা যায় আৰু প্ৰিয় ফাৰ্মাৰসকল এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ ভিতৰত যিহেতু মোৰ আছে গোটেইখিনি এইবিলাক চাওক এইটো যিহেতু চালান আপোনালোকে যোনটো মোৰ মুৰ্গী উঠিছিলে সেইটোৰ চালান হয় দেখা পাইছে এইটো আপোনাৰ 615.70 কেজি এইটো আছিলে 287 বাৰ্ছ ইয়াত আপোনাৰ এভাৰেজ বডি ৱেইট আহিছিলে 2 কেজি 145 আপোনাৰ মই আগন্তুক ভিডিঅ'ত যিহেতু ৱেইট কৰিও দেখাইছিলোঁ 2 কেজি 100 প্লাছত যিহেতু আছে বুলি আপোনালোকক মই যিহেতু দেখুৱাই দিছোঁ তাৰপিছত নেক্সট আপোনালোকে চাব পাৰিব এইটো যিহেতু উঠিছে আপোনাৰ আপোনালোকে দেখা পাইছে বডি ৱেইট আছে 506.65 এইটো আছিলে 2 কেজি 174 এভাৰেজ বডি ৱেইট আপোনাৰ এইটো দেখা পাইছে 506.55 বাৰ্ছ আছিলে 233 তাৰপিছত নেক্সট আকৌ আপোনালোকক মই দেখুৱাই আছোঁ আপোনালোকেও নিজে এইবিলাক গোটেই হিচাপ কৰি দানাৰ যিটো গোটেই হিচাপ কৰি আপোনালোকে ওলাব পাৰিব এইটো নেক্সটটো 322 যিহেতু বডি ৱেইট আছে আৰু অনছ বাট আছে 149 যিবিলাক উঠিছিলে আৰু এভাৰেজ বডি ৱেইট 2 কেজি 165 পিছলৈ গৈ কেনে মোৰ নেক্সট যোনটো ফাৰ্মত সেইটো 2 কেজি প্লাছত আহিলে যদি এভাৰেজ যদি ক'ব যাওঁ মই 2 কেজি 100 প্লাছতে যিহেতু মোৰ মুৰ্গী উঠিছে যিহেতু মই আগন্তুক ভিডিঅ' আপোনালোকক কৈছিলোঁ এইটো বডি ৱেইট যিহেতু আপোনাৰ 494.45 আৰু আপোনাৰ 240 পিচ আছিলে 2 কেজি 60 গ্ৰাম 2 কেজি 60 গ্ৰাম আগৰ কেইটা যিহেতু যিমানখিনি জিচি আছিলে যিগুলো যোনটো ফাৰ্মত সেইবিলাকত যিহেতু এভাৰেজ বডি ৱেইট বেছি মাৰাৰ কাৰণে এইটোত যিহেতু ধুনীয়াকৈ 2 কেজি 100 প্লাছতে মিলি গ'ল এইটো আপোনাৰ আকৌ আছিলে 522.75 এইটো বডি ৱেইট আছিলে 245টা পিচ চৰাইত আৰু এইটো এভাৰেজ বডি ৱেইট 2 কেজি 133 এইটো 2 কেজি 133 এইটো আৰু এটা যিহেতু ইয়াৰ পিছত যিহেতু মোৰ টোটেল মিলাই যদি চালান ক'বলৈ যাওঁ 7টা চালান হয় তাৰপিছত নেক্সটটো আৰু এটা হয় এইটো আপোনাৰ এইটোত কেইটা উঠিছে বাৰ্ডছ যোনটো বডি ৱেইট হৈছে এইটো যিহেতু 10টাকৈ যিহেতু মই বস্তাতে জুখিছিলোঁ আৰু আপোনালোকক মই ক'ব বিচাৰিছোঁ পৰাপক্ষত আপোনালোকে কেৰিং যদি ফাৰ্ম আছে তেনেহ'লে আপোনালোকে ৱেইটলেছ মাৰাটো খুবেই চান্সেছ থাকে পৰাপক্ষত আপোনালোকে কেৰিং ফাৰ্ম যাতে নহওক আৰু থাকিলেও মানে আপোনালোকে অলপ মানে গাইড ল'ব আৰু এইটো চাওক 2 কেজি 0.55 এইটো যিহেতু 2 কেজি 0.55 যিহেতু বডি ৱেইট আহিছিলে আৰু এইটোত বাৰ্ডছ ৱেইট আছিলে 539.75 আৰু অনছ বাৰ্ড আছিলে কিমানটা গৈছিলে 255
আৰু এভাৰেজ বডি ৱেইট 2 কেজি 166 গ্ৰাম যিহেতু এইটোতো যিহেতু আহিছে এতিয়া প্ৰিয় ফাৰ্মাৰসকল তাৰ যিমানখিনি উঠাৰ পিছত এইবিলাক লেম্বাৰ্ট যিহেতু বাছি গৈছে 40 পিচ 46 পিচ এইবিলাক গোটেই লেম্বাৰ্ট হয় লেম্বাৰ্ট মালটো যিহেতু বডি ৱেইটটো যিহেতুহে আমাক লাগে যিহেতু এইটো যিহেতু অলপ পিছত লিফটিং কৰিব দাদা এজন যিহেতু আহিব সেইটো যিহেতু মই আপোনালোকক সেইটো চালানটোহে দেখাম মই কাৰণ এইটো লেম্বাৰ্ট মানে এইটো কৰিব অলপ মানে ভিডিঅ' কৰিবলৈ অলপ মানা কৰিছে দাদা সেইটো কাৰণে আপোনালোকক মই লেম্বাৰ্ট মালৰ চালানটো মই আপোনালোকক দেখুৱাম দেখা পাইছে এইবিলাক মুৰ্গী আপোনালোকে কমেণ্ট কৰিব কিমান লেম্বাৰ্ট কিমান বডি ৱেইট আহিব মই আপোনালোকক এটা থুলমূল কৈ থওঁ 1 কেজি 500 প্লাছত যিহেতু এইবিলাক লেম্বাৰ্ট থাকিব আৰু আপোনালোকেও যিহেতু পিছলৈ যদি ফাৰ্মিং কৰে আপোনালোকক মই কেনেধৰণে হিচাপ দেখাইছোঁ সেনেধৰণে গোটেইখিনি যদি আপোনালোকে হিচাপ নিকাচ যদি ধুনীয়াকৈ কৰে আপোনালোকে নিজে FCR CFCR আৰু লগতে কষ্টিং ওলাই লয় তেতিয়াহ'লে আপোনালোকৰ সেইটো বহুত সুবিধা হ'ব আৰু ৰিজাল্ট কেনেকৈ হয় গম পাই যাব তাৰপিছত প্ৰিয় ফাৰ্মাৰসকল এইটো আপোনালোকৰ চালান যিহেতু এইটো যিটো লেম্বাৰ্টৰ 45 পিচ যিহেতু আছে 1.52 দেখা পাইছে 1.5 কেজি ওপৰত আছে কিন্তু ইয়াৰ পৰাও কিছু মই মানে 68.40 প্ৰিয় ফাৰ্মাৰসকল আপোনালোকক গোটেইখিনি দেখুৱাই দিলোঁ ফাৰ্মাৰসকল গোটেইখিনি যিহেতু লিফটিং হৈ যোৱাৰ পিছত যিহেতু আৰু আজি যোনটো মানে কিমান যিহেতু আপোনাৰ FCR CFCR সেইটো মই যিহেতু থুলমূল আপোনাক কৈ দিছোঁ FCR যিহেতু মই 1.6665 এনেকুৱা হ'ব আৰু CFCR 1.6ৰ ভিতৰতে হ'ব মই আপোনালোকক আগৰ ভিডিঅ'টোত যিমানখিনি FCR কষ্টিং ওলাইছিলোঁ সিমানখিনি আছে এতিয়া ৰিজাল্ট ক'বলৈ গ'লে খুবেই ভাল গৰম দিনত এইখিনি ৰিজাল্ট যিহেতু আহিছে এইটোৱে বহুত যথেষ্ট আৰু মই ইয়াৰ পৰা কিমান টকা পাম সেইটো যিহেতু মই আপোনালোকক যেতিয়া চালানটো যেতিয়া মই আহিব হাতত যোনটো GC আহিব তেতিয়া মই আপোনালোকক জনাম কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল যেতিয়া আপোনাৰ বহুতখিনি ৰেট আছিলে তেতিয়া মুৰ্গীখিনি উঠোৱা নাছিলে আৰু যেতিয়া বেংগলৰ পৰা যিহেতু মাল যিহেতু আহি গ'ল শ্ৰীৰাম গেটৰ পৰা তেতিয়াৰ পৰাই মানে ৰেটটো কমি গ'ল মোৰ যিটো সময়ত মই ৰেটৰ যিটো কথা যিহেতু মই চেলছৰ লগত কথা পাতিছিলোঁ 122 মান যিহেতু গৈছে যিহেতু ৰেট বনাছ খুবেই কম পাম প্ৰিয় ফাৰ্মাৰসকল সেইকাৰণে যিহেতু আপোনালোকেও যদিহে ফাৰ্মিং কৰে তেনেহ'লে আপোনালোকে কণ্টেক্ট ফাৰ্মিং যদি কৰিলে আপোনালোকে ধুনীয়াকৈ নিজে FCR বিলাক এইবিলাক গোটেই ওলাই কেনে নিজে কিমান কি পাম সেইবিলাক আপোনালোকে গোটেই মানে গোটেই জানি থোৱাটো খুবেই প্ৰয়োজন আৰু খুবেই ভাল প্ৰিয় ফাৰ্মাৰসকল এইখিনিয়ে কৈ যিহেতু মই মোৰ ভিডিঅ'টো সামৰিব বিচাৰিছোঁ আৰু মই ভিডিঅ'টো ইমান দীঘল কৰিব বিচৰা নাই এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিলোঁ আৰু পৰাপক্ষত আপোনালোকে মোক কমেণ্ট কৰিব কিহৰ ওপৰত আপোনালোকক ভিডিঅ' লাগিব আৰু ফাৰ্মিঙৰ A to Z যিকোনো আপোনালোকৰ যদি কুৱেশ্যন মনত আছে আপোনালোকে প্লিজ মোক কিন্তু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু পৰাপক্ষত ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি উৎসাহ কিন্তু বাঢ়াবলৈ একেবাৰে আপোনালোকে অৱহেলা যাতে নকৰে সেইটো মই আপোনালোকক প্ৰায় ৰিকুৱেষ্ট কৰিয়ে থাকোঁ এইখিনিয়ে কৈ মোৰ ভিডিঅ' পুনৰ আৰু এবাৰ কৈ সামৰিলোঁ জয় হিন্দ জয় আই অসম